ছাত্রছাত্রীসকল আজি রাষ্ট্রীয় মহাকাশ দিবস ন্যাশনাল স্পেস ডে আৰু আজি প্ৰথমবাৰ আমাৰ ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় মহাকাশ দিৱস বা ন্যাশনাল স্পেস ডে সেলিব্রেশন কৰিছে। আজি হ'ল আগষ্ট মাহৰ 23 তাৰিখ। যোৱা বছৰ 2023 বৰ্ষৰ 23 আগষ্টৰ দিনাই প্ৰথম ভাৰতে মানে চন্দ্ৰপৃষ্ঠত কি কৰিছিল অৱতৰণ কৰিছিল হয়নে? সেইদিনাই প্ৰথম কি হৈছিল মহাকাশযানী আমাৰ বিক্ৰম লেণ্ডাৰে প্ৰথম মহাকাশত অৱতৰণ কৰিছিল আৰু সেইদিনাই ভাৰতবৰ্ষ চতুৰ্থখন বিশ্বৰ চতুৰ্থখন দেশ হিচাপে চন্দ্ৰত অৱতৰণ কৰিছিল। আৰু চতুৰ্থখন দেশ হিচাপে ভাৰতবৰ্ষৰ মানে নতুন এটা মাইলৰ খুঁটি স্থাপন কৰিছে। তাৰোপৰি চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধ মেৰুৰ ওচৰত অৱতৰণ কৰা ভাৰতবৰ্ষ হ'ল পৃথিৱীৰ প্ৰথমখন দেশ। এই এটা নতুন তাৰমানে কি হৈছে নতুন 24 চনত 23 আগষ্ট তাৰিখটো যোৱা বছৰ 23 আগষ্টত চন্দ্ৰত অৱতৰণ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰিছিল। গতিকে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰিবলৈ লোৱা হৈছে। আৰু এই মহাকাশযানত ব্যৱহাৰ কৰা ৰকেটটোৰ নাম কি আছিল? চন্দ্ৰযান 3। আৰু যিটোৱে লেণ্ড কৰিছিল চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰ। আৰু ই তাতে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে যিখন ৰভাৰ নমাইছিল সেইখনৰ নাম আছিল প্ৰজ্ঞান ৰভাৰ। এই প্ৰজ্ঞান ৰভাৰে এতিয়াও আমাৰ তাত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত এতিয়াও তাত আছে। আৰু এই মহাকাশযানৰ সফলতা স্মৰণ কৰিবলৈ আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। ভৱিষ্যত প্ৰজন্মই যাতে মহাকাশৰ অধ্যয়নৰ প্ৰতি আকৰ্ষিত হয় তাৰ বাবে ইয়াক স্মৰণীয় কৰি ৰাখিবলৈ প্ৰতি বছৰে 23 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা হ'ব। আৰু ইয়াক স্মৰণীয় কৰিবলৈ ভাৰতবৰ্ষৰ মিড বিভাগে বিভিন্ন প্ৰদৰ্শনী আলোচনা চক্ৰ এইবিলাকৰ আয়োজন কৰিছে। আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰেও এই দিৱসটো স্মৰণীয় কৰি ৰাখিবলৈ তোমালোকক নতুন প্ৰজন্মই যাতে ইয়াৰ বাবে আকৰ্ষিত হয় বিদ্যালয় মহাবিদ্যালয় বা স্কুল এইবিলাকত মহাকাশ দিৱস উদযাপন কৰি মহাকাশ অধ্যয়ন সম্পৰ্কে বা মহাকাশ বিজ্ঞান সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিবলৈ ন্যাশনাল স্পেস ডে সেলিব্রেশন বা ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা মহাকাশ সম্পৰ্কীয় বিভিন্ন আলোচনা চক্ৰ বা বিভিন্ন ভিডিঅ' বা তেনেকুৱা বিভিন্ন তথ্য দিবলৈ আহ্বান জনাইছে। গতিকে তোমালোকে নিশ্চয় আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নতুন নতুন মহাকাশ সম্পৰ্কে কথাও জানিব পাৰিবা আৰু তোমালোকৰ নিশ্চয় মহাকাশ সম্পৰ্কে আগ্ৰহ বাঢ়িব। আৰু তাৰোপৰি তোমালোকৰ ভৱিষ্যত কেৰিয়াৰত মহাকাশ বিজ্ঞানৰ এটা যে কেৰিয়াৰ হ'ব পাৰে সেইটো তোমালোকে জানিবা। बेंगलुरु स्थित जवाहरलाल नेहरू मंडल ने भी the landing of Chandrayaan-3 on the south side of the moon, with the team touching lights while touching the moon. Indian space startup. Thank you, sir. Young role, we all find more fascinating and inspiring. But your role is special place in our heart. And this year we are going to celebrate the first National Space Day, commemorating the technical landing of the Chandrayaan-3 on the south side of the moon. That is so cool. I remember having started and reaching up watching the moon and have a lot of conversations about it with my parents. Really? And I'm sure that they will be watching the moon. I'm very excited to see what is happening. Let's see it.
ये दिन चंद्रयान 3 मिशन की चंद्रमा की सतह पर सफल लैंडिंग की पहली वर्ष मनाया जा रहा है। इस दिन राष्ट्रपति द्रौपदी मुर्मू दिल्ली में आयोजित होने वाले कार्यक्रम का उद्घाटन करेंगे। पहले नेशनल स्पेस डे को लेकर तैयारी करेंगे। इस समारोह कॉलेजों के भी कार्यक्रमों का आयोजन किया जाएगा। भारतीय स्पेस एजेंसी इसरो ने भी इसके लिए तैयारी की है। मुझे बताते हैं कि पहले स्पेस के लिए राष्ट्रीय अंतरिक्ष दिवस का स्पेस सारा चंद्रमा को छोटे को चुना। भारत की अंतरिक्ष शाखा जो समाज और प्रौद्योगिकी और अंतरिक्ष रिसर्च के নাম তো কার ইমান কি বড় ইমান কি বড় ইমান কি বড় কি দেখাবো রকেট লঞ্চিং হ্যাঁ চন্দ্রযান 3